নমস্কাৰ। আমি আলোচনা কৰি আছিলোঁ চন্দ্ৰৰ বিষয়ে। আমি গম পালোঁ যে চন্দ্ৰৰ পত্নী ২৭ গৰাকী আৰু এই ২৭ গৰাকীয়ে হ'ল আমাৰ জীৱনত মহত্বপূৰ্ণ ভূমিকা পালন কৰা ২৭টা নক্ষত্ৰ, অৰ্থাৎ সম্পূৰ্ণ ২৭টা নক্ষত্ৰৰে স্বামী হ'ল চন্দ্ৰ। যিহেতু ৰোহিণী চন্দ্ৰৰ আটাইতকৈ প্ৰিয় নক্ষত্ৰ আৰু এই নক্ষত্ৰ বৃষ ৰাশিৰ অন্তৰ্গত, সেয়েহে বৃষ ৰাশিত চন্দ্ৰই উচ্চ ফল বা শুভ ফল প্ৰদান কৰে, আনহাতে বৃশ্চিক ৰাশিত চন্দ্ৰই নিজ ফল বা অশুভ ফল প্ৰদান কৰে। যিহেতু চন্দ্ৰ সকলো গ্ৰহৰে মাতৃ, সেয়েহে কোনো গ্ৰহকে নিজৰ শত্ৰু বুলি নাভাবে। জন্মৰ সময় অনুসৰি পক্ষ হিচাপে চন্দ্ৰই শুভগ্ৰহ আৰু পাপগ্ৰহ দুই ধৰণে জাতকক ফল প্ৰদান কৰে। শুক্লপক্ষৰ অষ্টমী তিথিৰ পৰা কৃষ্ণপক্ষৰ সপ্তমী তিথিলৈ চন্দ্ৰই শুভগ্ৰহ আৰু কৃষ্ণপক্ষৰ অষ্টমী তিথিৰ পৰা শুক্লপক্ষৰ সপ্তমী তিথিলৈ চন্দ্ৰই পাপগ্ৰহৰ ফল প্ৰদান কৰে। চন্দ্ৰই অশুভ ফল প্ৰদান কৰিলে জাতকৰ ঠাণ্ডাজনিত বা কফজনিত ৰোগ যেনে চৰ্দি, কাহ, জ্বৰ, ৰক্তবিকাৰ যেনে ৰক্তহীনতা, ৰক্তচাপ অৰ্থাৎ ব্লাড প্ৰেছাৰ, মানসিক অৱসাদ, মানসিক ৰোগ আদি হয়। চন্দ্ৰ অত্যন্ত অশুভ হ'লে জাতকৰ টিবি, কেঞ্চাৰ আদি ৰোগ হোৱাৰ উপৰিও পাগল পৰ্যন্ত হ'ব পাৰে। চন্দ্ৰই মহিলাসকলৰ মাহেকীয়া ঋতুস্ৰাৱ নিয়ন্ত্ৰণ কৰে। চন্দ্ৰ অশুভ হ'লে ঋতুস্ৰাৱ অনিয়মীয়া হয় অথবা ইয়াৰ লগত জড়িত অন্যান্য বিকাৰত ভোগা দেখা যায়। আজিলৈ ইমানেই। পৰৱৰ্তী ভিডিঅ'ত ইয়াৰ পিছৰ অংশ আলোচনা কৰিম। ধন্যবাদ।